হেল্ল' বন্ধুসকল, আজি মই আলোচনা কৰিম আপুনি যদি পিএম কিষাণৰ হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত কিন্তু প্ৰভাইড কৰিছে চৰকাৰে। আপুনি যদি এতিয়াও বেংক একাউণ্টত পইচাটো সোমোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ কিছুমান কাম কৰিব লগা আছে। সেই কামসমূহ যদি আপুনি নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ বেংক একাউণ্টত কিন্তু পইচা নোসোমায়। আৰু সেইসমূহ আপুনি কেনেকৈ চেক কৰিব, চেক কৰাৰ বাবে আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ব্ৰাউজাৰত আহি আপুনি চাৰ্চ কৰিব পিএম কিষাণ। পিএম কিষাণ চাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত বহুতকেইটা লিংক আহিব। প্ৰথমতে আপুনি যিটো লিংক দেখি লৈছে পিএম কিষাণ সন্মান নিধি, এই অপশ্যনত আপুনি ক্লিক কৰাৰ লগে লগে এনেকৈ পপআপ আহিব। পপআপটো আপুনি ক্লজ কৰি দিব। ক্লজ কৰাৰ পিছত আপুনি তলত আহিব। স্ক্ৰল কৰাৰ পিছত আপুনি দেখিবলৈ পাইছে নাও ইয়াৰ ষ্টেটাছ অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকৈ অপশ্যনটো আহি যাব নাও ইয়াৰ ষ্টেটাছ। তাৰপিছত আপুনি তলত দুটা বাকচ দেখিবলৈ পাইছে। প্ৰথম যেটো বাকচ দেখিবলৈ পাইছে এই বাকচত আপোনাৰ যেটো পিএম কিষাণৰ যেটো আইডি নাম্বাৰ আছে সেই আইডি নাম্বাৰটো এটা এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পিছত আপুনি কাষত দেখিবলৈ পাইছে আপোনাৰ কেইটামান কেপচাৰ কোড আছে। কেপচাৰ কোড কেইটা আপুনি ভালকৈ বহুৱাই তাৰ পিছত আপুনি গেট ডাটা অপশ্যনত ক্লিক কৰি দিব। গেট ডাটা অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত যিবিলাক আপোনাৰ ডিটেইলছ সেই ডিটেইলছটো শ্ব' কৰিব। দেখিবলৈ পাইছে এনেকৈ আপোনাৰ পপআপসমূহ আহি যাব। আপোনাৰ নাম, আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া, আপোনাৰ গোটেইখিনি এজ আছে। তাৰপিছত আপোনাৰ দেখি লৈছে থাৰ্ড ইনষ্টলমেণ্ট পেমেণ্ট ডান, আপোনাৰ যেটো 3 নম্বৰ কিস্তি আপুনি ইতিমধ্যে লাভ কৰিছে। তাৰপিছত আপোনাৰ যেটো চতুৰ্থ যেটো আপোনাৰ কিস্তি সেই কিস্তিটো RFT সাইন বাই ষ্টেট ফৰ 4 ইনষ্টলমেণ্ট এনেকৈ যদি আপোনাৰ লিখা আহে তেনে ক্ষেত্ৰত আপোনাৰ পইচাটো সোমোৱাতে অলপ দেৰি হ'ব। আপুনি এতিয়া টেনশ্যন কৰিব নালাগে, আপোনাৰ এইটো চিন্তা কৰাৰ কোনো কাৰণ নাই। আপোনাৰ পইচাটো 2-1 দিনৰ ভিতৰত আপোনাৰ পইচাটো কিন্তু বেংক একাউণ্টত আপোনাৰ প্ৰেৰণ কৰি দিয়া হ'ব। গতিকে আপুনি যদি এনেকুৱাকৈ প্ৰব্লেমত পৰিছে তেনে ক্ষেত্ৰত আপোনাৰ পইচাটো আহাটো নিশ্চিত। মই নেক্সট এটা ষ্টেটাছ মই চেক কৰি দেখুৱাম। চেক কৰাৰ বাবে মই এটা আইডি নম্বৰ এণ্টাৰ কৰিছোঁ। তাৰপিছত আপুনি কেপচাৰ কোড কেইটা বহুৱাই এটা গেট ডাটা অপশ্যনত ক্লিক কৰি দিব। গেট ডাটা অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকৈ ডিটেইলছসমূহ শ্ব' কৰিব। এতিয়া দেখি লৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া গোটেইখিনি এজ আছে, লেণ্ড চেণ্ডিং, KYC, আধাৰ গোটেইখিনি এজ আছে। তাৰপিছত আপুনি তলত দেখি লৈছে ষ্টপ পেমেণ্ট বাই ষ্টেট এনেকুৱা যদি আপোনাৰ লিখা আহে তেনে ক্ষেত্ৰত আপোনাৰ কেতিয়াও আপোনাৰ এই পইচাটো নোসোমায়। আপোনাৰ এতিয়া কিছুমান কৰণীয় কাম আছে, সেই কৰণীয় কামসমূহ আপুনি যদি নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ পইচা আপোনাৰ বেংক একাউণ্টত প্ৰেৰণ নকৰে। আপোনাৰ এই একাউণ্টটো এইটো ৰিজেক্ট কৰা আছে। ৰিজেক্ট কৰাৰ কাৰণে আপোনাৰ পইচাটো এই পেমেণ্টত আহিব পৰা নাই। আৰু সেই ৰিজেক্ট কেনেকৈ হৈছে, কিহৰ কাৰণে ৰিজেক্ট হৈছে, আপুনি যদি এই বস্তুটো আপুনি চাব বিচাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্ট পৰ্যন্ত দেখি থাকক। মই শেষত এই ভিডিঅ'টো আলোচনা কৰিম আপুনি কেনেকৈ ষ্টেটাছটো চেক কৰিব। গতিকে নেক্সট এটা মই এটা ষ্টেটাছ চেক কৰি দেখুৱাম। নেক্সট এটা ষ্টেটাছ চেক কৰাৰ বাবে মই আইডি নাম্বাৰ এণ্টাৰ কৰি দিছোঁ। তাৰপিছত যেটো আপোনাৰ কেপচাৰ কোড আছে কেপচাৰ কোড কেইটা বহুৱাই আপুনি গেট ডাটা অপশ্যনত ক্লিক কৰি দিব। গেট ডাটা অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত গোটেইখিনি ডিটেইলছ এটা শ্ব' কৰিব। দেখিবলৈ পাইছে এলিজিবিলিটি ক্ৰাইটেৰিয়া গোটেইখিনি এজ আছে, আধাৰ চেণ্ডিং, KYC, লেণ্ড চেণ্ডিং গোটেইখিনি এজ আছে। আৰু ষ্টেটাছ যদি আপুনি চেক কৰে দেখি লৈছে এটা পেমেণ্ট বাই প্ৰচেছ। পেমেণ্ট প্ৰচেছ যদি আপোনাৰ লিখা আহিছে তেনে ক্ষেত্ৰত আপোনাৰ কোনো চিন্তাৰ কাৰণ নাই, আপোনাৰ বেংক একাউণ্টত কিন্তু পইচাটো সোমোৱাইছে। আপুনি গৈ বেংক একাউণ্টটো আপুনি মিনি ষ্টেটমেণ্ট চেক কৰক। আৰু যদি আপোনাৰ বেংক একাউণ্টত পইচাটো সোমোৱা নাই তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ৰাতিৰ ভিতৰতে আপোনাৰ বেংক একাউণ্টত পইচাটো আহি যাব। আপোনাৰ যিমানকেইটা প্ৰচেছ আপোনাৰ দেখুৱাইছে, যিমানকেইটা আপোনাৰ কিস্তি বাকী আছে গোটেইখিনি পইচা কিন্তু এতিয়া বেংক একাউণ্টত সোমাইছে। যদি আপোনাৰ মই যিকেইটা ষ্টেটাছ দেখুৱালোঁ ষ্টেটাছৰ ভিতৰত আপোনাৰ কোনটো প্ৰচেছত পৰিছে যদি আপুনি কমেণ্ট কৰি জনাই দিয়ে, মই নেক্সট এটা ভিডিঅ'ত মই আলোচনা কৰিম আপুনি কোনটো প্ৰচেছত আপুনি কি কাম কৰিব লাগিব। আপোনাৰ যদি ষ্টেপ হৈ আছে তেনে ক্ষেত্ৰত ষ্টেপটো আপুনি কেনেকৈ আপুনি অপেন কৰিব, আপোনাৰ ৰিজেক্ট হ'লে কিহৰ কাৰণে ৰিজেক্ট হৈছে গোটেইখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম। আৰু এতিয়া মই আলোচনা কৰিম আপুনি যদি পইচা এতিয়াও পোৱা নাই বা আপোনাৰ একাউণ্টটো ৰিজেক্ট হৈছে না নাই আপুনি চেক কৰাৰ বাবে আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ব্ৰাউজাৰত আহি আপুনি চাৰ্চ কৰিব PFMS চাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত বহুতকেইটা লিংক আহিব। লিংক অহাৰ পিছত প্ৰথম যেটো আপুনি লিংক দেখি লৈছে PFMS এই অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ পপআপটো আহি যাব। আপুনি কাষত দেখি লৈছে ট্ৰেক DBT অপশ্যনত আপুনি ক্লিক কৰি দিব। মই ট্ৰেক DBT অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত
এটা পপআপ আহিব এই পপআপটো আপুনি ভৰাব লাগিব দেখি লৈছে আপোনাৰ প্ৰথমতে আপোনাৰ কেটেগৰীটো আপুনি সিলেক্ট কৰি লাগিব আপুনি কোনটো কেটেগৰীত পৰে আপুনি কেটেগৰীটো PM কিষাণ আপুনি সিলেক্ট কৰিব তাৰ পিছত আপুনি সিলেক্ট কৰাৰ পিছত এটা দেখি লৈছে DBT ষ্টেটাস বেনিফিচিয়াৰী ভ্যালিডেটেড আৰু পেমেন্ট এই পেমেন্ট অপশনত ক্লিক কৰা থাকিলে আপুনি বেনিফিচিয়াৰী ভ্যালিডেটেড অপশনত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপুনি তলত আহিব তলত অহাৰ পিছত এপ্লিকেন্ট আইডি অপশনত আপোনাৰ যেটো PM কিষাণৰ আইডি আছে PM কিষাণৰ আইডিটো আপুনি এতে এন্টাৰ কৰি আপুনি তলত দেখি লৈছে ক্যাপচাৰ কোড কেটা ওপৰৰ বাকচত বহুৱাই আপুনি সাৰ্চ অপশনত ক্লিক কৰি দিব মই এটা সাৰ্চ অপশনত ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ পপআপটো আহি যাব দেখি লৈছে আপোনাৰ নাম একাউন্ট নাম্বাৰ আপোনাৰ যেটো আধাৰ লিংক হেই সম্পূৰ্ণ ডিটেইলছ কিন্তু এটা শো কৰিছে আৰু আপোনাৰ ষ্টেটাস অফ বেনিফিচিয়াৰী যদি আপুনি চেক কৰে তেনে ক্ষেত্ৰত আপুনি দেখি লৈছে এনে ৰঙা ঠাইত আপুনি লিখা আছে ৰিজেক্ট আপুনি ৰিজেক্টটো কিহৰ কাৰণে আহিছে আপুনি কাখত দেখিবলৈ পাইছে যেটো আপোনাৰ UID বা আপোনাৰ যেটো আধাৰ নাম্বাৰ হে আধাৰ নাম্বাৰটো বেংক একাউন্টৰ লগত DBT হোৱা নাই DBT লিংক নোহাৰ কাৰণে আপোনাৰ কিন্তু বাৰে বাৰে এটো ৰিজেক্ট কৰি দিয়া গৈছে আৰু সেই কাৰণে আপুনি পইচাটো লাভ কৰা নাই আপোনাৰ যদি বেলেগ কাৰণতো আপোনাৰ ৰিজেক্ট আছে তেনে ক্ষেত্ৰত আপুনি ইয়াৰ পৰাই চেক কৰিব পাৰিব আপোনাৰ কিহৰ কাৰণে ৰিজেক্ট হৈছে আৰু যেতিয়া আপুনি DBT লিংক কৰিব DBT লিংক কৰাৰ পিছত আপুনি দেখিলে হৈছে বেনিফিচিয়াৰী ষ্টেটাস যদি আপুনি চেক কৰে দেখিলে পাইছে আপডেট এটো আপডেট অপশন আহি গৈছে যেটো আপুনি এটা DBT লিংক কৰিছে গতিকে এনেকুৱা যদি প্ৰসেছত আপুনি যদি পৰিছে তেনে ক্ষেত্ৰত আপুনি কিছুমান কাম আপুনি কৰিব লাগিব আৰু সেই সমূহ কাম আপুনি কেনেকৈ কৰিব কোড গৈ কৰিব অনলাইনৰ মাধ্যমতে কৰিব পাৰিব নাই মই নেক্সট ভিডিঅত আলোচনা কৰিম গতিকে আজিৰ ভিডিঅ এখানেটো সমাপ্ত কৰিছো নেক্সট ভিডিঅত লগ হম জয় অসম যদি ভিডিঅটো ভাল লাগে তেনে ক্ষেত্ৰত আপুনি ভিডিঅটো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ এখানেটো সমাপ্ত কৰিছো নেক্সট ভিডিঅত লগ হম